বিশ্বনাথ চাৰিআলি নগৰস্থিত AS এডুকেশ্যনেল ট্ৰাষ্টৰ সভাকক্ষত আসাম বেছ কৰেছপণ্ডেন্স ইউনিয়ন চমুকৈ আপকোৰ বিশ্বনাথ জিলা সমিতিৰ এখন সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰি বিশ্বনাথ জিলা আপকোৰ সভাপতি নৱজ্যোতি শইকীয়াই বিশ্বনাথ জিলা আপকোৰ সম্পাদক ৰূপজ্যোতি শইকীয়াই আধৰা সমাজকৰ্মী তথা আপকোৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ দাতা অকন শইকীয়াৰ পৰিয়ালবৰ্গই সকলোকে এখন ফুলাম গামোচাৰে আদৰণি জনায়। অনুষ্ঠানত ৩০ এপ্ৰিলত আপকোৰ হ'বলগীয়া প্ৰতিষ্ঠা দিৱস সম্পৰ্কে আলোচনা কৰা হয়। আনহাতে মফচল অঞ্চলৰ সাংবাদিকসকলৰ আৰ্থিক নিৰাপত্তা আৰু বিভিন্ন সমস্যাৰ সম্পৰ্কে আলোচনা কৰা হয়। প্ৰতিষ্ঠা দিৱসটি কেনেদৰে উদযাপন কৰা হ'ব তাৰো আলোচনা কৰা হয়। সকলো সদস্যৰ মতামত মৰ্মে বিশ্বনাথৰ গ্লোবেল মহাবিদ্যালয়ত প্ৰতিষ্ঠা দিৱসটি পালনৰ স্থান নিৰ্ধাৰণ কৰা হয়। এই কাৰ্যসূচীত বিশিষ্ট সমাজকৰ্মী তথা আপকোৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ দাতা অকন শইকীয়া, আপকোৰ জিলা সভাপতি নৱজ্যোতি শইকীয়া, সম্পাদক ৰূপজ্যোতি শইকীয়া, উপ সভাপতি দীপ শৰ্মা, তুষাৰ হাজৰিকা সহ সাধাৰণ সম্পাদিকা ত্ৰিবেণী বৰা, সাংগঠনিক সম্পাদক শ্বহীদুল ইছলাম, কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য অৰূপ মহন্ত, সৌৰভ হাজৰিকা, অমৰজ্যোতি বৰা, মুন গগৈ, কাৰ্যকৰী সভাপতি অঞ্জন শইকীয়া, সদস্য ক্ৰমে ধৰ্ম ৰিজাল, সঞ্জীৱ বৰা, কৰণ শইকীয়া, গুৰবেশ্বৰ মাৰাণ্ডী, তন্ময় হাজৰিকা, প্ৰণৱ হাজৰিকা, জ্ঞান পাণ্ডে, ৰমেশ চন্দ্ৰ চৰেন, শ্বহীদুল ইছলাম, অমিত দাসা উপস্থিত থাকে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেনৰ ৰিপৰ্ট, ইছা 24x7। সকলোৰে সন্মতিক্ৰমে আমি গ্ৰহণ হিচাপে ধৰি লৈছোঁ আৰু ইয়াৰ পিছতে আছে প্ৰতিষ্ঠা দিৱস সম্পৰ্কে সমিতিলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সভাত উপস্থিত প্ৰতিজন সদস্যকে সভাই বিশ্বনাথ জিলাৰ কাৰ্যকৰী সদস্যৰ মৰ্যাদা প্ৰদান কৰে। অন্যান্য শিতানত দিগন্ত শইকীয়াই বক্তব্য ৰাখি আপকোক এক গ্ৰামীণ সংগঠন হিচাপে আগবঢ়াই নিবলৈ कर दिया सिंगल के हुए